হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। যোৱাকালি আমি দাদাৰ দহাৰ কাম কৰিছোঁ, আপোনালোকে দেখিছেই। আৰু আজি হৈছে 11 দিন, মানে আজি শ্ৰাদ্ধটো হ'ব। শ্ৰাদ্ধৰ যা যোগাৰ যিমানখিনি লাগে মই যোগাৰখিনি কৰিলোঁ। আমি গোটেইখিনি মিলিয়ে কৰিছোঁ। মই এতিয়া ফুল লৈ আহিলোঁ, যিহেতু ৰাতিপুৱা এতিয়া 8:15 হ'ল। 8:30 মানত বামুণ আহিব, এতিয়া শ্ৰাদ্ধৰ কাম আৰম্ভ হ'ব। আৰু সেয়ে আৰু অলপ দেখাই দিওঁ বাহিৰত পৰিব কেনেকুৱা ধৰণে আমি কৰিছোঁ এৰেঞ্জমেণ্টখিনি। আমি গোটেই নিজেই মানে ঘৰৰ গোটেইখিনি মানুহ মিলি জুলি আমি কামটো কৰিছোঁ। বলক অলপ বাহিৰতো দেখাই দিওঁ। তো এয়া বগা কাপোৰটো আপোনালোকে দেখিছে, বগা কাপোৰ টানি দিছোঁ। ওপৰত আমি তিৰপাল টানিছোঁ, এখন তিৰপাল। আৰু ইয়াতে আমাৰ শ্ৰাদ্ধৰ কামটো হ'ব। ইয়াতে বগা কাপোৰ এখন এনেকৈ টানি দিছোঁ। এইখিনি জেগাতে শ্ৰাদ্ধৰ কামটো হ'ব। এয়া আৰু গোটেইখিনি কাম মানে আমাৰ এইখিনিতে হ'ব, যিহেতু আমাৰ জেগা খুবেই কম। নাম ধৰাৰ পৰা যিমানখিনি যি ভোজ চোজ যি আছে এইখিনিতে হ'ব। আৰু এইফালে মানুহখিনি বহাব লাগিব। ইয়াতে খোৱা লোৱা আমি আয়োজন কৰিছোঁ। আৰু এইফালে আমাৰ বাৰাণ্ডাতো মানুহ বহিব পাৰিব। এতিয়া বামুণ আহিলে আৰু শ্ৰাদ্ধ কামখিনি আৰম্ভ হ'ব। আৰু বাকী যোগাৰখিনি যি যি লাগে আৰু ইয়াতে আছে এইবিলাক যোগাৰ মানে সৰু সুৰাকৈ কৰিলেও যোগাৰ বহুত লাগে। এই গোটেই বস্তাতে বস্তু আছে। এইখিনি শ্ৰাদ্ধৰ ন ফুল, কলফুল, বাপৰে কিমান কি সৰু সুৰাকৈ হ'লেও বহুত বস্তু লাগে। তো গোটেইখিনি পম্পী বহুত চবেই ঘৰৰ চবেই মিলি কিনে যোগাৰ কৰিছে আৰু বামুণে আহিলে চবখিনি হেৰি কৰিব। আমি খালি জাষ্ট বামুণে আহিলে যাতে পায় বস্তুখিনি। এতিয়া কিবাটো আনিব লগা নাই, মিঠাইখিনি আনিব লগা আছে। মিঠাই হৈ যাব, অনা গৈছে। আমাৰ চিয়ান বহি আছে। চিয়ান হেল্ল', ৰেডি? শ্ৰাদ্ধৰ কাম কৰিব কাৰণে ৰেডি? আৰ ইউ ৰেডি? পণ্ডিত বামুণলৈ মন্ত্ৰ মাতিব লাগিব, হয়নে? বা ভাল লগা, ধুনীয়া লগা হৈছে। চাওকচোন কিমান ধুনীয়া লগা হৈছে ল'ৰাটোক। এইখন অলপ এনেকৈ ভালকৈ লওঁ, ময়ে খাব নহ'লে। পম্পী কি কৰি আছে? আমাৰ পুৰোহিতক একবাৰ ধুনীয়াকৈ দেখাই দিওঁ, চাই দিওঁ এবাৰ। আমাৰ বামুণে কাম চলি আছে। ইয়াতে দনা কাটি আছে। এইটো ৰিচা গা ধুলি না? ইয়াতে এখন ফটোখন বনাই আনিছোঁ। ৰিচা কিবা কাম কৰ। ৰিচা কামত লাগছা। ৰিচা তেহেঁতৰ কাম কৰি দি ধুনীয়াকৈ জোনাকে কৰবা। আমাৰ জোনাকেও আহিছে কাম কৰিব, চব মিলি জুলি কামটো শেষ কৰিব লাগিব ন জোনাক। এতিয়া কি কাম হ'ব পম্পী? এতিয়া কি কাম হ'ব? এতিয়া চোৱা কাম ন এইটো। এতিয়া দাদা আৰু চিয়ানে বহি গৈছে, এতিয়া সেইখিনি কাম কৰিব। সত্য পাতক সহিন্তে সুখদা দুখদা মুখদা গঙ্গা গঙ্গৈতে পরমঙ্গতি নম অপবিত্র পবিত্র বা সর্বাবস্থান ঘট পিবা যশ্বরে পুণ্ডরিকাক্ষং সবচ্ছ। চোৱাৰ কাম শেষ হৈ কেনে চিয়ানে গা পা ধুই আহিলে। এতিয়া শান্তি জল ছিটাব, এইফালে শ্ৰাদ্ধৰ কাম হ'ব। এতিয়া যোগাৰ কৰি আছে। এতিয়া বামুণে আমাক গংগাজল চিতাই আছে, যাতে আমি ভালদৰে শুচি হ'ব পাৰোঁ। তাকে চিতাই আছে বামুণে আমাৰ। কৰিছে না চবৰে? পানীটো অলপ লৈ যাওক, অলপ ছিটাই দিয়ক। কাপোৰ কানি যিবিলাক ধোৱা হৈছে আৰু আনি পেলাই মোক জনাটো দি, ঠিক আছে? শান্তি পানী ছিটালে মানে শুচি কৰিলে আমাক, যিহেতু আমি ইমান দিন মানে চোৱা ভাঙিল নেকি আজি? চোৱা ভাঙিলে আমাক ছিটাই কিনে তাৰমানে শুচি কৰিলে আৰু সকলো আমাৰ ঘৰৰ পৰিয়াল। চাদৰ বস্তু যোগাৰ হোৱাৰ পিছত আমাৰ চিয়ানে বহিব।
চিয়া নাই এইটো ঘৰৰ বাউণ্ডাৰী পুৰা এৰিয়া চিটাই দিলোঁ খালি এইপিনে লেট্ৰিন বাথৰুম এইপিনে না এতিয়া কাম কৰিব লাগিব জগাৰ হোৱাৰ পিছত না হেৰি কৰক এইটো ৰেডি কৰক মালা চালা পৰাই দিলে এয়া খুৰাই মালাডাল ঠিক কৰি আছে মালাডাল সৰু হৈছে দীঘল লাগিবা মালা চালা লগাই দিলোঁ এখন ফটোত মালাডাল লগাই দিলোঁ বাকী চাদৰ কাম আৰম্ভ হ'ব আমাৰ বামুণে চাদৰ কাম কৰিয়ে আছে ৰাতিপুৱাৰ পৰা চোৱাৰ কামখিনি শেষ এতিয়া চাদৰ কাম আৰম্ভ হ'ব এইখিনি চোৱা কাম ইয়াতে হৈছে বাকী কাম ইয়াতে হ'ব আৰু গোটেইখিনি যোগাৰ হৈ গ'ল এতিয়া আমাৰ ভগৱানে শ্ৰাদ্ধৰ কামখিনি আৰু আগবঢ়াব যি আছে আৰু দানত দিয়া চব এতিয়া শ্ৰাদ্ধত বহিব শ্ৰেয়ানে শ্ৰাদ্ধত বহিলে এতিয়া শ্ৰাদ্ধত বহিলে দাদাৰ লগত শ্ৰেয়ানে আগৰ পৰা দেখাই দিওঁ তুমি মনে মনে কবা ডাঙৰকে ক'লে কি হয় জানা তোমাৰ ভুল হয় মোৰো ভুল যায় ইতিমধ্যে আমাৰ শ্ৰাদ্ধৰ কামটো আৰম্ভ হৈ গ'ল দাদাৰ ল'ৰাই শ্ৰাদ্ধৰ কামটো কৰিব বৈশাখ মাসে মেষ রাশিতে বাস করে শুক্লপক্ষে পঞ্চমী তীর্থ কাশ্যপ উত্তরায়া নম শ্রাদ্ধ কর্মণঃ পাপক্ষয় নম বিষ্ণু নম বিষ্ণু নম বিষ্ণু নারায়ণ 3 বারকে পানি উঠাই পেলে মুরক ছিটাই দিয়া 3 বারকে তারপর শ্ৰাদ্ধৰ কামখিনি ধুনীয়াকৈ কমপ্লিট হৈ গ'ল আৰু এতিয়া পিণ্ড দিব লাগিব পিণ্ডৰ কাৰণে দাদাই ভোগখিনি ৰেডি কৰি আছে আৰু ভোগখিনি ৰেডি হোৱাৰ পিছত মই দাদা আৰু শ্ৰেয়ান মানে দাদাৰ ল'ৰা আমি তিনিওটাই একেলগে গৈ ব্ৰহ্মপুত্ৰৰ পাৰত কালি যে আপোনালোকক দেখাইছিলোঁ তাতে পিণ্ডটো উটাই দিব লাগিব এয়া পিণ্ডৰ কাম হৈ গ'ল ন শ্ৰেয়া এতিয়া অতাব নিব এতিয়া পিণ্ড অতাব যাব এনেকৈ আৰু এতিয়া পিণ্ড এনে অতাইবা ব্ৰহ্মপুত্ৰত যাম কালি গৈছিলোঁ ঘাটত সেই ঘাটত যাম এইখিনি পিণ্ড পিণ্ড ৰেডি কৰি আৰু এইফালে তো এতিয়া পিণ্ডখিনি অতাই আহিব হয়নে ঘাটত আজিও যাবা গামোচাতকৈ বান্ধিব এইখিনিও লৈ যাওঁ কলপাত চলপাত পিণ্ড এইখিনি ইয়াতে বাল্টিঙত ইয়াতে ভৰাই লৈছে যাতে নিয়াত সুবিধা হয় এইখিনি এতিয়া ব্ৰহ্মপুত্ৰত অতাই দি আহিব এনেকৈ ভৰাই লৈছে পিণ্ডৰ কাম শেষ শ্ৰাদ্ধৰ কাম এতিয়া এইখিনি অতাই দি আহিব হয় না আজি ঘাটত যাম পুলিচে দেখা পালি আনে গম পাব হেলমেট নালাগে আমি পিণ্ড দিব যাব পাপাৰ কৈ দে আমি বাগাত পিনে বাজিব যাম কালি যে গৈছিলোঁ ঘাটত কালি গৈছিলোঁ য'ত আজিও তাতে যাব লাগিব আজিও মই গা ধুব লাগিব তাতে গা ধুব লাগিব পানীটো গৰম হ'ব লাগে পানী গৰমে হ'ব আজি পানী গৰম হ'ব আজি কাৰণ ৰ'দ দি আছে ৰ'দ দি আছে পানী গৰম যাওঁ এতিয়া পিণ্ড দি আহোঁ এতিয়া পিণ্ডটো দিয়া ভালকৈ দিবা ভালকৈ সেৱা কৰিবা বাই বাই নেকি বাই বাই কাম নাথাকিলে কথা নাই ৰাতিপুৱা আমি কি তো এতিয়া ইয়াৰ যাব ওলাইছে বাই বাই দিয়া বাই বাই আমি যাওঁ 2 চাকাতে আমাৰ 4 চাকা নাই নহয় আমি 2 চাকাতে যাব লাগিব 2 চাকাতে মজা আছে যা বাই বাই একদম বাই বাই একদম ঘাটত ঘাটত তো আমি আহি পালোঁ ঘাটত আমি আৰু গা ধুব যাই আছোঁ মই যোৱাকালি আহিছিলোঁ যে ঘাটত এই ঘাটতে আজি এতিয়া আমি পিণ্ড দিব আহিছোঁ ন এতিয়া ইয়াক গা ধুৱাম পিণ্ড অতাব আৰু আজি পানী গৰম হ'ব পাই আজি পানী গৰম হ'ব কাৰণ ৰ'দ দি আছে বহুত জোৰছে বহুত ৰ'দ দি আছে বহুত বালা এতিয়া পিণ্ড অতাই
গা পা ধুৱাই শ্ৰেয়ানক আমি গুচি যাম অঁ হয়নে অঁ বল আগত বল চলো সেইটো মোক দি গামোচাখন দি দিয়া আৰু এইটো ধূপ চুপটো দি দিয়া তুমি ভালকৈ অতাই দিয়া হা শ্ৰেয়ানে তাৰ দেউতাকৰ পিণ্ডটো অতাই দি আছে এতিয়া গা ধুব লাগিব এই পুৰা বোকা হৈ গৈছে বোকা আছে ন বোকা হৈ গৈছে চলো পিণ্ডটো যাতে ধুনীয়াকৈ উটি উটি গৈ থাকে হয় নে নহয় কি দাম পুৰা গা ধুই আছে চুইমিং কৰি আছো চুইমিং কৰি আছে ভয় লগা নাই ঘৰটো পুৰা ভয় লাগি বোকা পানী এইবিলাক আৰু আগত যে গাটো ধুই আছা তাত যা তাতে গৈছিলি বেছি আগত যাব নালাগে পেণ্টটো থাকক পিছত বদলি ভালকৈ ধুই দিয়ে অঁ আজি পানী কেনেকুৱা আছে আছে বেচেৰা কালি বোলে পানীটো ঠাণ্ডা আছিল আজি পানী গৰম আছে না নাই নৰ্মেল হৈ আছে নৰ্মেল হৈ আছে আচ্ছা 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 চলো আমি পিণ্ড দিলোঁ চেনে বাপেকৰ পিণ্ডটো দিলে গা ধুলো আৰু গা ধুলে মজা গ্ৰহণটো লাগিল। মানে উঠাই দিলোঁ মজা লাগিল গা ধুই আজিৰ পৰা আমাৰ চোৱা শেষ হৈ গ'ল হয়নে মজা লাগিল গা ধুই কিন্তু খুচি হৈ গ'লোঁ আজি আজি কিন্তু মজা লাগছে গা ধুই মজা লাগিল না মজা লাগছে আইটো নৰ্মেল আৰু আজি ভয় লগা নাই ইমান আজি ভয় লগা নাই নাই আজি ইমান ভয় লগা নাই তো আমি এতিয়া ঘৰত যাওঁ আমাৰ হৈ গ'ল কাম না চেয়ান কাপোৰটো পিন্ধিলে কাপোৰটো পিন্ধি আমাৰ ঘৰত আপোনালোকে ভিডিঅ' আমাৰ চাই থাকিব কৈ দিয়া আপোনালোকে ভিডিঅ' চাই থাকিব আমাৰ নতুন নতুন ভিডিঅ' সদায় 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 ঠিক আছে ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব কৰিব দেই আৰু লাইক কমেণ্ট এটা এৰি দিব অঁ এৰি দিব বঢ়িয়া বাই বাই দি দিয়া বাই বাই আমি যাওঁ এতিয়া ঘৰত ঘৰত যাওঁ